ৰাজ্যজুৰি বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ কৰবাত উঠিছে আনন্দ উল্লাসৰ জোৱাৰ কৰবাত আকৌ ঘটিছে ক্ষোভৰ বিস্ফোৰণ সালানী কেণ্ডিডেট আমি মানি নলওঁ সালানী কেণ্ডিডেট জিলা পৰিষদত মানি লোৱা নহ'ব মুৰাগুৰি জিলা পৰিষদ সালানী কেণ্ডিডেট মানি লোৱা নহ'ব 2 আৰু 7 মেত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া এনেদৰে ৰাজ্যজুৰি বলিছে গৰম বতাহ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব আৰম্ভ হোৱাৰ লগে লগে দলীয় সতীৰ্থক লগত লৈ সদল বলে মনোনয়ন পত্ৰ দাখিলত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল এই দৃশ্য লখিমপুৰৰ বিধায়ক মানৱ ডেকাই সংগ দিছে দলীয় প্ৰাৰ্থীক এনেদৰেই নাচিবাগী জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী দলীয় প্ৰতীকৰ যিখিনি লখিমপুৰ বিধানসভা সমষ্টিৰ নমিনেশ্যন আছিলে ইতিমধ্যে আমি ছাবমিট কৰিছোঁ আৰু আপোনালোকে দেখিছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে সকলো জাতি জনগোষ্ঠী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি তেওঁলোকৰ আস্থা বিশ্বাস আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি থকা তেওঁলোকৰ সন্মান আৰু যি আশীৰ্বাদ সেয়ে আমি আগত লৈ আৰু উন্নয়নৰ কামক আগত লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম ইফালে নিজৰ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব নোপোৱাক কেন্দ্ৰ কৰি তেজপুৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ সালানী কেণ্ডিডেট জিলা পৰিষদত মানি লোৱা নহ'ব মুৰাগুৰি জিলা পৰিষদ সালানী কেণ্ডিডেট মানি লোৱা নহ'ব দলীয় প্ৰাৰ্থীক জয়যুক্ত কৰাৰ স্বাৰ্থতেই আকৌ এবাৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে জনপ্ৰতিনিধিসকলে জুনাইত বিজেপিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্বত অংশ লৈ বিধায়ক ভুৱন পেগুৱে ক'লে এইটো আজি এইবাৰৰ যুদ্ধটো জনগণ আৰু ডেভেলপমেণ্ট আৰু এইবাৰৰ পঞ্চায়ত যুদ্ধটো মই চাইছোঁ এইটো এটা মোদীজীৰ যি পৰিকল্পনা দেশক আগুৱাই নিয়াৰ কাৰণে আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ সাধাৰণ ৰাইজক সেৱা কৰাৰ কাৰণে ৰাইজৰ যি এটা ৰাইজৰ মাজত যিটো এটা কৃতজ্ঞতা সেই কৃতজ্ঞতা প্ৰকাশ কৰি জনগণ আজি ওলাই আহিছে প্ৰাৰ্থিত্ব লাভ কৰাৰ কাৰণেই স্থানীয় নেতাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল একাংশ প্ৰাৰ্থী বিশ্বনাথত মনোনয়ন পত্ৰ দাখিলৰ সময়ত এইগৰাকী অগপৰ প্ৰাৰ্থীয়ে ক'লে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবীণ হাজৰিকা ছাৰক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাইজক মই জয়ী হ'ম বুলি মোৰ আশা আছে ৰাইজে মোক আশা দিছে আৰু ৰাইজে আমাৰ ওচৰত আছে আমাৰ ফালে আছে এনেদৰে ৰাজ্যজুৰি এতিয়া উঠিছে পঞ্চায়ত নিৰ্বাচনৰ জোৱাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনে ক'ত কাৰ ভাগ্য উদয় কৰিব সেয়া অৱশ্যে সময়তহে স্পষ্ট হ'ব ব্যুৰ' ৰিপৰ্ট প্ৰথম খবৰ